Hello everyone, welcome to XGIS Academy. মই আজি আপোনালোকৰ ওচৰলৈ লৈ আহিছো 23rd এপ্ৰিলৰ নিউজপেপাৰ এনালাইসিস। এটা চাও হক 23rd এপ্ৰিলত কি নিউজ আৰ্টিকেল আছিলে যিবিলাক আমাৰ এক্সাম পইণ্ট অফ ভিউৰ পৰা ইম্পৰ্টেন্ট হ'ব। তাৰ আগতে মই আপোনালোকক জনাবলৈ বিচাৰিছো যে আমাৰ XGIS একাডেমি আপোনালোকৰ ওচৰলৈ লৈ আহিছে APSC আৰু UPSC CSC বাবে ক্লাसेस যত আপোনালোকক প্ৰিলিমছ মেইনছ আৰু ইন্টাৰভিউ লৈকে গাইডেন্স দিয়া হ'ব। লগতে থাকিব এক্সপাৰ্ট ফেকাল্টি এণ্ড মেন্টৰশিপ, কম্প্ৰিহেনসিভ ষ্টাডি মেটেৰিয়েল, ৰেগুলাৰ টেষ্ট সিৰিজ এণ্ড ইভালুৱেশ্যন কৰা হ'ব, কাৰেণ্ট এফেয়াৰ্ছ এণ্ড আনসাৰ ৰাইটিঙত ফোকাস কৰা হ'ব আৰু আমাৰ যিমানখিনি বেচেছ থাকিব সেইখিনি স্মল সাইজৰ হ'ব যাতে আপোনালোকৰ প্ৰতিজন ষ্টুডেণ্টকে আমি পাৰ্সোনালি এটেনশন দিব পাৰো। গতিকে আপোনালোকে দেৰি নকৰি যোগাযোগ কৰক XGIS একাডেমীৰ লগত এই নাম্বাৰটো। এতিয়া আহক আমি ফাৰ্স্ট আৰ্টিকলটোৰ ফালে আগবাঢ়ো। ফাৰ্স্ট আৰ্টিকলটোৰ টাইটেলটো হৈছে তামিলনাডু এণ্ড দা ক্লাইমেট কুৱেশ্যন। এই আৰ্টিকলটো তামিলনাডুৰ যি ক্লাইমেট চেঞ্জৰ কাৰণে যি প্ল্যান লৈছে যে সেইখিনি ক্লাইমেট চেঞ্জ মিটিগেট কৰিবলৈ সেই কথাটো এই আৰ্টিকলটোত লিখা হৈছে। মেইন আৰ্গুমেন্টটো যদি আপোনালোকে আহে তেতিয়া দেখা পাব যে এই যে আমাৰ যি ক্লাইমেট চেঞ্জৰ যেটো ইস্যু হেতু তামিলনাডুত এটা পেৰিফেৰিয়াল ইস্যু হৈ থকা নাই, মানে সাইড ইস্যু হৈ থকা নাই, হেতু মেইন ইস্যুলৈ পৰিৱৰ্তন হৈছে। কাৰণ তামিলনাডুখন কি হয় ডিজাস্টাৰ প্ৰন ষ্টেট হয় আৰু ক্লাইমেট চেঞ্জৰ ফলতে আমাৰ বেছিভাগ ডিজাস্টাৰ হোৱা দেখা যায়। First point to diya likha ase the shift in language. Eta Tamil Nadu ki koise okol vague environmental protection ota gurutto nidi heat action plan to basically gurutto dise jenekoi renewable energy target loise, electrification korise, ebilakor besi gurutto dise. Next point to likha ase the mobility revolution. Eta significant focus code dise je amar jimankini public transport ase Tamil Nadu heikini electric vehicle loi poriborton koribole bicharise aru non motorized transport করিডোরস বেসিকলি ব্যৱহাৰ কৰিবলৈ লাগিব লৈছে। কাৰণ তাত সাইক্লিং কৰিব পাৰিব, মানুহে ওয়াক কৰিব পাৰিব মটৰ বাইক বা গাড়ী অনাৰ ফলনি। নেক্সট পইণ্টত লিখা আছে এগ্ৰিকালচাৰ ৰেজিলিয়েন্ট। এই প্ৰপোজালটো 100% ইনক্লুড হৈ আছে কি কৈছে ইনক্লুড কি হৈ আছে 100% সাবসিডি দিয়া হ'ব সোলাৰ পাম্পস আৰু ৰেষ্টৰেশন অৰ ট্ৰেডিশনাল ইৰিগেশন ট্যাঙ্কক কিহৰ কাৰণে টু কমবেট গ্ৰাউন্ড ৱাটাৰ ডেপ্লিশন। নেক্সট পইণ্টটো দিয়া লিখা আছে কোস্টেল প্ৰটেকশন। যেহেতু আমি কোস্টেল এৰিয়াটো প্ৰটেক্ট কৰিব লাগিব তামিলনাডুত, গতিকে বায়োসিল কনসেপ্টটো ইউজ কৰা হৈছে, মানে মেনগ্ৰোভছক ইউজ কৰা হ'ব আৰু নেটিভ স্পেচিছটো প্ৰটেক্ট কৰিবলৈ বা সাইক্লিনিক উইন্ডক প্ৰটেক্ট কৰিবলৈ সেইখিনি মেনগ্ৰোভছ ইউজ কৰা হ'ব বা নেটিভ স্পেচিছ ইউজ কৰা হ'ব। নেক্সট পইণ্টত লিখা আছে এটা ক্ৰেডিবিলিটি গেপ। যদিও এই আইডিয়াটো এম্বিশিয়াস হয়, আৰ্টিকলটো এইটো আৰ্গিউ কৰিছে যে ইনষ্টিটিউচনেল কেপাসিটি, ফান্ডিং এণ্ড কন্ট্ৰাডিকশন অফ ফ্ৰীবিজ আৰু এনাৰ্জি এফিচিয়েন্সি মাজত এটা হাৰ্ডল চলি থকা দেখা গৈছে। যদিও প্ল্যান বনাইছে আৰু কিন্তু সেইখিনি এপ্লাই হোৱা নাই, ইফালে আমাৰ এনাৰ্জি এফিচিয়েন্সিও হয়, গতিকে সেইখিনি মাজতো এটা হাৰ্ডল চলি আছে। এই আৰ্টিকলটোত ইমানেই আছে। এতিয়া আমি নেক্সট আৰ্টিকলটোৰ ফালে আগবাঢ়িম। Next article to title to hoise how CERC plans to make one grid one price a reality in power sector. Eta ami CERC ki hoy hetu janibo lagibo. CERC full form to hoise Central Electricity Regulatory Commission. Ekhon ekon statutory body hoy jiye power sector to regulate kore aru ye ki koribo pare yak interstate ji amar transmission ba tariff fixings thake hekhiniu e body to ki kore regulate kore. Eta ki hoise amar ইয়াত মেইন আৰ্গুমেন্টলৈ যদি আমি আহো তেতিয়া আপোনালোকে দেখা পাব আমাৰ যেটো ইলেক্ট্ৰিচিটি ডিসেন্ট্ৰেলাইজ প্ৰাইস ডিসকভাৰি মডেলটো আছে হেতু সেন্ট্ৰেলাইজ ইউনিফৰ্ম প্ৰাইস মডেললৈ পৰিৱৰ্তন কৰিবলৈ কোৱা হৈছে। মানে আমি ইলেক্ট্ৰিচিটি যিমানখিনি ব্যৱহাৰ কৰো ইউনিট ব্যৱহাৰ কৰো পাৰ ইউনিটত আমি যিমান পইচা দিও সেইখিনি ষ্টেট ওয়াইজ বেলেগ হয় বা প্লেস ওয়াইজ বেলেগ বেলেগ হোৱা দেখা যায়। গতিকে সেই প্ৰাইসটো যদি আমি এটা সেন্ট্ৰেলাইজ বা ইউনিটাৰী কৰিব পাৰো, ইউনিফৰ্ম প্ৰাইস কৰিব পাৰো, সেইটো ওপৰত CERC বেছিকৈ গুৰুত্ব দিছে। ফাৰ্স্ট পইণ্টত লিখা আছে the problem of price variation. Currently এতিয়া যেহেতু আমাৰ মাল্টিপল এক্সচেঞ্জেস আছে, গতিকে মাল্টিপল এক্সচেঞ্জেস থকাৰ কাৰণে প্ৰাইস বেলেগ বেলেগ হোৱা যায়, ঠাই ভেদে বেলেগ বেলেগ হয় প্ৰাইস। গতিকে হি এটা কি কৰে আমাৰ মাৰ্কেট ইনএফিচিয়েন্সি সৃষ্টি কৰে। নেক্সট পইণ্টটো হৈছে ইকোনমিক সাৰপ্লাস ম্যাক্সিমাইজেশন। এই যে প্ৰপ'জ এমেন্ডমেন্ট আনিবলৈ কোৱা হৈছে যে এটা প্ৰাইস হ'ব লাগে বুলি, হেতুত কি কৰা হৈছে MCO যিমানখিনি আমাৰ মাৰ্কেট ক্লিয়াৰিং প্ৰাইস আছে গ্ৰিড ইণ্ডিয়া হেতু এলগৰিথম হিচাপে ব্যৱহাৰ কৰিবলৈ কোৱা হৈছে, যিয়ে আমাৰ ইকোনমিক সাৰপ্লাসটো ম্যাক্সিমাইজ কৰে, লগতে আমাৰ বায়াৰ আৰু সেলাৰ দুইটাৰে যাতে লাভ হয়। নেক্সট ইয়াত কোৱা হৈছে ইউনিফৰ্ম বিড ফৰমেট।
এই যেটো প্ল্যান আছে এটা প্ৰাইস পৰা হেতু ওয়ার্ক কৰিবলৈ গুটেইখিনি এক্সচেঞ্জে ডাটা কালেক্ট কৰিব লাগিব যাতে আমি স্ট্যান্ডার্ডাইজ এটা প্ৰাইস আনিব পাৰো যত কাৰো সুবিধা নহয় নেক্সট ইয়াৰ গ্ৰেজুৱেল ইমপ্লিমেন্টেশনৰ কথা কোৱা হৈছে এইটো চিফ কি কৰিব নোৱাৰি এই যে আমি এটা প্ৰাইস আনিব লাগিব হেতু আমি ওভাৰনাইট কৰিব নোৱাৰো একেটা ৰাতিতে আমি কৰিব নোৱাৰো ইয়াত কি কৰিব লাগিব এটা ডে হেড আৰু ৰিয়েল টাইম মাৰ্কেটৰ এটা স্ট্ৰেটেজি আমি লব লাগিব ইয়াক আৰম্ভ কৰিবলৈ হলে বিফৰ এক্সপান্ডিং টু আদাৰ সেগমেন্টস এই আৰ্টিকলটো ইমানেই আছিলে এতিয়া আমি নেক্সট আৰ্টিকলটোৰ ফালে আগবাঢ়িম নেক্সট আৰ্টিকলটোৰ টাইটেলটো হৈছে এট হাৰ্ট অফ ৰ value of a vote fiscal imbalance এই আৰ্টিকলটোৰ মেইন আৰ্গুমেন্টলৈ যদি আহে আপোনালোকে দেখা পাব আমাৰ ইণ্ডিয়াৰ যি ডেমোক্ৰেটিক আৰু ফিস্কেল ষ্ট্ৰাকচাৰ এতিয়া কলিজন হৈ আছে কিহৰ কাৰণে আনইভেন পপুলেশন গ্ৰোথ আৰু ইকোনমিক ডাইভাৰজেন্স কাৰণে নৰ্থ আৰু সাউদাৰ্ণ ষ্টেট বিলাকৰ মাজত কাৰণ আমাৰ নৰ্থ আৰু সাউদাৰ্ণ ষ্টেটৰ মাজত এটা পপুলেশন গ্যাপো দেখা যায় তাৰ উপৰি ইকোনমিক কন্ডিশনো বেলেগ বেলেগ হোৱা দেখা যায় গতিকে আমাৰ ফিস্কেল ষ্ট্ৰাকচাৰ আৰু ডেমোক্ৰেটিক ইণ্ডিয়া ডেমোক্ৰেটিক যেটো নেচাৰ আছে হেতুটো এটা কলিজন আহি পৰিছে কেনেকে আহিছে হেতু আমি চাম ফাৰ্স্ট পইণ্টতে লিখা আছে দা ৰিপ্ৰেজেন্টেশন গেপ এতিয়া আমাৰ যেটো কারেন্ট যেটো সিট এলোকেশন কৰা হৈছে লোকসভাৰ হেতু কিহৰ ওপৰত বেস কৰি কৰা হৈছে 1971 ৰ আমাৰ যেটো সেন্সাস ডেটা হেতু লৈ কৰা হৈছে তাত কি হৈছে এতিয়া 1971 ৰ পৰা আমি যদি দেখা পাওঁ নৰ্দাৰ্ণ ষ্টেট বিলাকৰ পপুলেশন বাঢ়িছে কিন্তু সাউদাৰ্ণ প্লেস যিখিনি ষ্টেট আছে সেইখিনি নিজৰ পপুলেশন কন্ট্ৰোল কৰিলে গতিকে পপুলেশনত এটা গ্যাপ দেখা পোৱা গৈছে যদিহে আমাৰ এতিয়া কি কৰা হৈছে গভৰ্নমেন্টে কৈছে যে আমি সেন্সাসৰ ওপৰত বেস কৰিহে সিট এলট কৰিম এতিয়া তেনেকুৱা কৰিলে কি হ'ব আমাৰ সাউদাৰ্ণ যিমানখিনি ষ্টেট আছে নিজৰ সিট হেৰুৱাব পাৰে বা নৰ্দাৰ্ণ ষ্টেটে কি হ'ব পাৰে সিট গেইন কৰিব পাৰে গতিকে সেইখিনি সিটৰ ওপৰতো এটা কি হৈ আছে এটা কনফ্লিক্ট আহি পৰিব নেক্সট ইয়াত লিখা আছে দা ফিস্কেল ইমবেলেন্স এই যিমানখিনি সাউদাৰ্ণ ষ্টেট আছে সেইখিনি নৰ্দাৰ্ণ ষ্টেটতকৈ ধনী হয় ৱেলডিয়াৰ হয় গতিকে তেওঁলোকে নেশ্যনেল যেটো এক্সচেকাৰলৈ বেছিকৈ কন্ট্ৰিবিউট কৰিব পাৰে আৰু যেহেতু আমাৰ ট্যাক্স ডিভলিউশন কৰোতে কি কৰে যেতিয়া কৰা হয় ফাইনান্স কমিশনে যেতিয়া ট্যাক্স ডিভলিউশন কৰে তেতিয়া পপুলেশনৰ ওপৰত ভিত্তি কৰি ট্যাক্স ডিভলিউশন কৰে গতিকে সাউদাৰ্ণ ষ্টেটলৈ সিমান আমি ট্যাক্স পঠাব নোৱাৰো বা ইউনিয়ন গভৰ্নমেন্টে সিমান ট্যাক্স পঠাব নোৱাৰে নেক্সট ইয়াত পেনাল্টি ফৰ সাকসেছৰ কথা কোৱা হৈছে সাউদাৰ্ণ যিমানখিনি ষ্টেট আছে সেইখিনি আৰ্গিউ কৰিছে যে আমি যে ডেভেলপ হলো বা পপুলেশন কন্ট্ৰোল কৰিলো এডুকেশন হেলথ কেয়াৰ এইবিলাকত যে আগবাঢ়ি গল সেই কাৰণে এইখিনি পেনাল্টি পাইছে বুলি কৈছে যেহেতু পপুলেশন নাই কাৰণে এটা ট্যাক্সও নাপায় বা সিটো তেওঁলোকে হেৰুৱাব লগিয়া হ'ব বা ৱেলডিয়াৰ হোৱাৰ কাৰণে তেওঁলোকে ট্যাক্সও বেছিকৈ দিব লগা হয় সেইখিনি কাৰণে তেওঁলোকে শাস্তি পাইছে যেহেতু ডেভেলপ হোৱাৰ কাৰণে পেনাল্টি ভৰিব লগা হৈছে বুলি তেওঁলোকে কৈছে নেক্সট পইণ্টটো আছে কনস্টিটিউশনাল প্ৰমিস ভাৰ্চেছ ৰিয়েলিটি এটা প্ৰিন্সিপল যেটো আমাৰ আছে 1% 1 ভোটৰ হেতু ভায়োলেট হৈ আছে বুলি কৈছে কাৰণ নৰ্দাৰ্ণ ষ্টেট বিলাকৰ যেহেতু পপুলেশন বেছি গতিকে ভোটাৰ আৰু সেই পপুলেশন বেছি হোৱাৰ কাৰণে এজন এমপিয়ে বেছি পপুলেশনক ৰিপ্ৰেজেন্ট কৰে গতিকে এই এজন ভোটাৰৰ যি ভয়েস থাকিব লাগে যেটো ভয়েস থাকিব লাগে হেতু ভয়েস তেওঁলোকৰ নাই গতিকে ভোটাৰৰ ভয়েসটো নোহোৱা হৈ গৈছে বুলি ইয়াত কোৱা হৈছে এই আৰ্টিকলটোত ইমানেই আছে এতিয়া আমি নেক্সট আৰ্টিকলটোৰ ফালে আগবাঢ়িম Next article title to question Iran war the fertilizer challenge India faces and the possible way out. এই আৰ্টিকলটোৰ মেইন আৰ্গুমেন্টটো যদি আপোনালোকে আহে তেতিয়া দেখা পাব আমাৰ পাৰ্চিয়ান গ্ৰাফৰ ওপৰত ফাৰ্টিলাইজাৰ আৰু ফাৰ্টিলাইজাৰ বনাবলৈ যিমানখিনি ৰ মেটেৰিয়েল আমি আমাক লাগে সেইখিনি দুইটাৰ ওপৰতে আমি কি পাৰ্চিয়ান গ্ৰাফৰ যিমানখিনি নেশ্যন আছে সেইখিনিৰ ওপৰত ইণ্ডিয়া নিৰ্ভৰশীল বুলি কৈছে আৰু সেইটোৱে কি ক্ৰিয়েট কৰিছে এটা টুইন ৱাৰিৰ সৃষ্টি কৰিছে বুলি কৈছে মানে দুইফালৰ পৰা আমি চিন্তা কৰিছো যেহেতু কি হৈ গৈছে এতিয়া প্ৰাইসেস বাঢ়ি গৈছে ফাৰ্টিলাইজাৰৰ আৰু লো ষ্টক আছে আমাৰ ওচৰত ইমান ফাৰ্টিলাইজাৰৰ ষ্টকও নাই আৰু খাৰিফ সিজন আহি আছে গতিকে এটা আমাৰ টুইন ৱাৰিৰ সৃষ্টি হৈছে যে আমাৰ এগ্ৰিকালচাৰত প্ৰভাৱ পৰিব নেকি বুলি আমি চিন্তিত হৈ আছো ইণ্ডিয়া চিন্তিত হৈ আছে
কি পইণ্ট কিটা যদি আমি চাও ফাৰ্স্ট পইণ্টটো লিখা আছে সাপ্লাই চেইন চক পইণ্ট এটা যেহেতু ওয়েস্ট এছিয়ান কনফ্লিক্ট চলি আছে আৰু তাৰ ফলত কি হল আমাৰ স্ট্ৰেট অফ হৰমুজ ক্লোজাৰ হৈ আছে এতিয়া কি হৈছে এতিয়া যিমানখিনি শিপমেন্ট আমাক লাগে ইউৰিয়া বা ডিএপি কাৰণে সেইখিনি ডিলে হ'ব পাৰিব বা সেইখিনি আনিব পাৰিম নে নোৱাৰিম বুলি সেইখিনি এটা সংকাত ভুগি আছে মানে সাপ্লাই চেইনত আমাৰ ডিসৰাপশন হোৱা দেখা পোৱা গৈছে নেক্সট পইণ্টত লিখা আছে প্ৰাইস ভলাটিলিটি এটা ইউৰিয়া প্ৰাইস ডাবল হোৱা দেখা পোৱা গৈছে যোৱা মাহত কিমান $500 পৰা এতিয়া 950 পাৰ টন হলগৈ গতিকে এতিয়া যে ইমানখিনি দাম বাঢ়িছে সেইটোৱে কি কৰিব আমাৰ এনৰ্মাছ ফিস্কেল বাৰ্ডেনৰ সৃষ্টি কৰিব পাৰে আৰু গভৰ্ণমেণ্টৰ যিহেতু ইউৰিয়াৰ ওপৰত সাবসিডি দিয়া হয় গতিকে গভৰ্ণমেণ্টৰ ওপৰত সাবসিডি বাৰ্ডেনৰো সৃষ্টি কৰিব পাৰে গভৰ্ণমেণ্টৰ সাবসিডি যি বিল আছে সেইখিনি বাঢ়ি যাব নেক্সট পইণ্ট আছে ডমেষ্টিক প্ৰডাকচন হাৰ্ডল এতিয়া যদিও ডমেষ্টিক যিমানখিনি ফেক্টৰী আছে সেইখিনিয়ে ষ্ট্ৰাগল কৰি আছে 60% of কাৰণ 60% of India যিমানখিনি LNG আছে বা যিখিনি ইউৰিয়া মেক কৰিবলৈ যিমানখিনি LNG ইউজ কৰা হয় সেইখিনি ক'ৰ পৰা আহে এই ভলেটাইল ৰিজনটোৰ পৰা আহে মানে ওয়েষ্ট এছিয়াৰ পৰা আহে গতিকে কনফ্লিক্টৰ ফলত সেইখিনি এইখিনি ডমেষ্টিক আমাৰ ফেক্টৰীখিনিও কৰি আছে ষ্ট্ৰাগল কৰি আছে কাৰণ ৰ মেটেৰিয়েল আমি আনিব পৰা নাই ইউৰিয়া আমাৰ ইয়াতে বনাবলৈ নেক্সট পইণ্টত লিখা আছে নিউট্ৰিয়েন্ট এফিচিয়েন্সি গেপ এতিয়া ফাৰ্টিলাইজাৰ যদিহে আমি ইউজ নকৰো সেইটোৱে সয়েল বা এটমস্ফিয়াৰ আমাৰ যিমানটো ইম্পৰ্টেন্স থাকে মানে এগ্ৰিকালচাৰ সেইটো লছ কৰিব বুলি কৈছে আৰু আৰ্টিকলটো এইটো আৰ্গিউ কৰিছে যে 45 যিমানখিনি ফাৰ্টিলাইজাৰ আছে য'ত জিংক এড কৰা হয় বা বৰন ইউজ কৰা হয় সেইটোৰ আপডেটটো কি হ'ব ইমপ্ৰুভ হ'ব বুলি কৈছে এই আৰ্টিকলটো ইমানেই আছিলে এতিয়া আমি নেক্সট আৰ্টিকলটোৰ ফালে আগবাঢ়িম Next article to title to hoise War, Rising Global Energy Prices and El Nino may pose inflation risk. এই আৰ্টিকলটোৰ মেইন আৰ্গুমেন্টটো যদি আপোনালোকে আহে তেতিয়া আপোনালোকে দেখা পাব আমাৰ ইণ্ডিয়াৰ মেক্ৰো ইকনমিক যিটো ষ্টেবিলিটি আছে সেইটো ট্ৰিপল থ্ৰেট আহিছে আমাৰ তিনিফালৰ পৰা থ্ৰেট আহা দেখা পোৱা গৈছে আমাৰ ইকনমি কিহৰ পৰা থ্ৰেট আহিব প্ৰথমতে জিঅ'পলিটিকেল কনফ্লিক্টৰ পৰা যেহেতু ওয়েষ্ট এছিয়ান ক্ৰাইসিস চলি আছে আৰু নেক্সটটো হৈছে ভলেটাইল এনাৰ্জি মাৰ্কেট আমাৰ এনাৰ্জি মাৰ্কেটত ডিসৰাপশন হোৱা দেখা পোৱা গৈছে ভলেটাইল কন্ডিশনৰ সৃষ্টি হৈছে আৰু ক্লাইমেট ৰিস্ক যেহেতু এল নিনো অহাৰ কথা আছে আৰু এল নিনো আহিলে আমি গম পাওঁ যে আমাৰ মনসুনত প্ৰভাৱ পৰে বৰষুণ কমকৈ হয় আৰু বৰষুণ কমকৈ হোৱাৰ লগে লগে আমাৰ এগ্ৰিকালচাৰৰ প্ৰভাৱ পৰিব গতিকে তিনি ফালৰ পৰা থ্ৰেট অহা দেখা পোৱা গৈছে তে চাও আহক ইয়াৰ পইণ্ট কেইটা কি ফাৰ্স্ট পইণ্টত লিখা আছে দ্যাট গ্ৰোথ ইনফ্লেশ্যন ট্ৰেড অফ যদি এটা কি হৈ আছে ইণ্ডিয়ান ইকনমি এটা ৰেজিলিয়েন্ট হৈ আছে কাৰণ আমাৰ জিডিপি গ্ৰোথ এতিয়াও কমি যোৱা নাই ঠিকে আছে আমাৰ জিডিপি গ্ৰোথ 6.9% আছে ফৰ 2026-27 কিন্তু আৰবিআই এটা ডিফিকাল্ট ট্ৰেড অফৰ সন্মুখীন হৈছে কাৰণ যি ইনফ্লেশ্যন এনকৰ কৰিব লাগে সেইটো এক্সপেক্টেশন কি হ'ব এতিয়া আমাৰ যিটো প্ৰাইভেট কনজাম্পচন আৰু ইনভেষ্টমেন্ট সেইখিনি ৰিকভাৰী নোহোৱাকে কৰিব লাগিব গতিকে আৰবিআই ইনফ্লেশ্যন কন্ট্ৰল কৰোতে এটা কি কৰিব আপোনাৰ ডিফিকাল্টিৰ সন্মুখীন হ'ব পাৰে নেক্সট পইণ্টত লিখা আছে দা ট্ৰানজিষ্টৰী ভাৰ্চেছ ষ্ট্ৰাকচাৰেল ডিবেট এটা এনালাইসিসটো এটো সাজেস্ট কৰে যে কিছুমান ইনফ্লেশ্যন টেম্পৰাৰী সাপ্লাই শ্বকৰ ফলত হয় যেনেকৈ ষ্টেট অফ হৰমুজ এটা ক্লোজ হৈ গৈছে সেই কাৰণে আমাৰ সাপ্লাই চেইনৰ ডিসৰাপশন হোৱা দেখা পোৱা গৈছে গতিকে আমাৰ ষ্ট্ৰাকচাৰেল চ্যালেঞ্জ আছে যেনেকৈ লাইক asymmetric reliance on foreign energy এনাৰ্জি ওপৰত বেছিকৈ আমি ফৰেন কান্ট্ৰিৰ ওপৰত নিৰ্ভৰশীল কৰিব লাগে আমি এনাৰ্জি বেছিকৈ ইম্পৰ্ট কৰো গতিকে সেইখিনিটো আমাৰ কাৰণে এটা চ্যালেঞ্জ আছে যেহেতু ভলেটাইল কন্ডিশনত আছে এতিয়া ওয়েষ্ট এছিয়া নেক্সট ইয়াৰ ফিস্কেল মনিটাৰী ডাইভাৰজেন্সৰ কথা কোৱা হৈছে যেটো আমাৰ সভাৰেন বন্ড ডিলস সেইখিনি হাৰ্ডেনিং হৈ গৈ আছে কাৰণ ফিস্কেল সাস্টেইনেবিলিটি এতিয়া কনসাৰ্ন আহি পৰিছে এটা ইণ্ডিয়া কি কৰিব আমাৰ সাস্টেইন পাব্লিক স্পেন্ডিং খিনি গ্ৰোথৰ কাৰণে সাপোৰ্ট কৰিব supporting growth আৰু এটা কি ৰিকুৱাৰমেন্ট কি লাগিব কেয়াৰফুল মেনেজমেন্ট টু এভয়েড স্পিলঅভাৰ ইফেক্টস অন ক্যাপিটাল flows next point লিখা হৈছে resilience of domestic diverse এতিয়া external headwinds চলি আছে মানে externally আমাৰ সবখিনি পাই আছে আমাৰ ইকনমি কিন্তু rural demand আৰু private capital expenditure যেটো capex হেতু আমাৰ আইডেন্টিফাই কেনেকৈ কৰা হৈছে as the stabilizing pillar of India economy বুলি ধৰা হৈছে কিহক ধৰা হৈছে ক্যাপিটাল এক্সপেন্ডিচাৰ আৰু rural demand এই আৰ্টিকলটো ইমানেই আছিল এতিয়া আমি নেক্সট আৰ্টিকলটোৰ ফালে আগবাঢ়িম
Next article title to hoise 40 years since the disaster, Chernobyl is a story that keeps finding new retelling. The Chernobyl kot ase Chernobyl ase Ukraine yat eta nuclear power plant asil jitu ki hoi goisile fail hoi goisile fail hoar pasot eta disaster ahisile jot bohutu manhor mrityu mukhot poisile janeko amar Bhopal gas tragedy hoisile hetu he tenekwa eta disaster hoy মেনমেড গতিকে হেতু কি কৰা হৈছে হেতু যিটো ষ্টৰী আছে চেৰনোবিলৰ এতিয়া নতুন নতুনকৈ মানুহে কবলৈ ধৰি থাকে সেই তেতিয়া 1986 তে ই হৈছে কিন্তু এতিয়াও মানুহে নতুন নতুন ষ্টৰী উলিয়াই থাকে এটা চাও হক ইয়াৰ মেইন আৰ্গুমেন্টত কি আছে ইয়াত কি কৈছে চেৰনোবিল যিখিনি চেৰনোবিল ডিজাস্টাৰটো যিখিনি সাৰ্ভাইভ কৰিছে সেইখিনি এতিয়া কি কৰিছে পপুলাৰ ইমাজিনেশনত আছে মানে হেতু এটা টেকনিক্যাল ফেইলিয়াৰ হিচাপে এই ঘটনাটো নাচায় কেনেকে চায় এটা নেৰেটিভ অফ সিস্টেমেটিক কলাপস আৰু হিউম্যান ট্ৰেজেডি হিচাপে হে ইয়া সোৱা হয় ফাৰ্স্ট পইণ্টতে ইয়াত লিখা আছে দ্য ট্ৰেপ অফ অবসেশন উইথ স্কেল এটা কি হ'ব যেহেতু ইন্ডাষ্ট্ৰিয়াল গ্ৰথ হৈছে গতিকে ইন্ডাষ্ট্ৰিয়াল আউটপুট বেসিকলি উলিয়াবলে হলে আমি কি কৰো বেছি এনাৰ্জি ব্যৱহাৰ কৰো নিউক্লিয়াৰ পাৱাৰ প্লান্টৰ ব্যৱহাৰ কৰো আমি ৰিস্কৰ কথা নুচুৱা কয় যে সেই প্লান্টখিনিৰ পৰা যে কিবা এটা ৰিস্ক আহিব পাৰে সেইটো কথা ইমানকে গুৰুত্ব দিয়া নহৈছিল ফলত এনেকুৱা ধৰণৰ ঘটনাৰ সন্মুখীন হ'ব লগা হৈছিল নেক্সট পইণ্টত লিখা আছে ইনষ্টিটিউচনেল সাইলেন্স ভাৰ্চেছ ইন্ডিভিজুৱেল স্যাক্ৰিফাইস এটা সেইটো সময় ষ্টেটে কি কৰিছিল সেই চাৰ্নোবিল ঘটনাটোৰ সময় কিছুমান ইনফৰমেশন সাৰপ্ৰেছ কৰিছিল যে কেনেকৈ হৈছে কিবা কি ফেইলিয়াৰ ফলত হৈছে হেতু ইনভেষ্টিগেশনো সেই সময়ত হোৱা নাছিল কিন্তু ইফালে আমি দেখা পাওঁ যে ফায়াৰ ফাইটাৰ্স বা যিমানখিনি ফায়াৰ ফাইটাৰ্স বা লিকুইডেটৰ এইবিলাক ইন্ডিভিজুৱেলে নিজৰ প্ৰাণ হেৰুৱাইছিল স্যাক্ৰিফাইস কৰিছিল নিজৰ লাইফটো সেই চাৰ্নোবিল বেটেলখনত যুঁজ কৰিবলৈ মানে ডিজাস্টাৰৰ পৰা মানুহক বচাবলৈ তেওঁলোকে নিজৰ লাইফটোৱে ত্যাগ কৰিব লগা হৈছিল আৰু তেওঁলোকে যুঁজিছিল কিহৰ বিৰুদ্ধে এটা ইনভিজিবল এনিমিৰ বিৰুদ্ধে কাৰণ তাৰ সন্মুখত কি আছিল ডিজাস্টাৰ আছিল বেটেল অফ চাৰ্নোবিল বুলি সেইকাৰণে সেই ঘটনাটো কোৱা হৈছে নেক্সট পইণ্টটো দিয়া লিখা আছে দ্য ডিসইনভেষ্টমেন্ট অফ দ্য ষ্টেট এই ডিজাস্টাৰটো এইটো আৰ্গিউ কৰিছিল যে এইটো এটা টাৰ্নিং পইণ্ট আছিল য'ত চিটিজেনৰ সোভিয়েট মেচিনাৰীৰ ওপৰত ট্ৰাষ্ট ব্ৰেক হৈছিল নেক্সট পইণ্টত আছিল দ্য এক্সিষ্টেন্সিয়েল বডি এটা সাইন্টিফিক ডাটাৰ বিয়ণ্ডত গৈ পেলাই এই ষ্টৰীটো যে ডিজাস্টাৰ ষ্টৰীটো যদি আমি চাওঁ এইটো বডি এইটো ষ্টৰী অফ বডি বুলিও কৈছে কাৰণ তাত বহুত ক্ৰেক স্কিন পোৱা গৈছিলে মানুহৰ স্কিন ক্ৰেক হৈ গৈছিলে অৰ্গেন লষ্ট হৈছিলে তাৰ উপৰিও তাত ট্ৰমা অফ মাদাৰ্স আছিলে বহুত মাকে নিজৰ সন্তানক হেৰুৱাইছিলে আৰু সেইটোৱে কি হাইলাইট কৰে যে যিটো ষ্টেটিষ্টিক আছিলে মানুহৰ মৃত্যু হোৱা সেইটো এতিয়াও কেপচাৰ কৰিব পৰা নাযায় এনেকুৱা ট্ৰেজেডিত যিমান মানুহৰ মৃত্যু হৈছে সেইটো আমি ভালকৈ এতিয়াও কেপচাৰে কৰিব নোৱাৰো এই আৰ্টিকলটো ইমানেই আছিলে এতিয়া আমি নেক্সট আৰ্টিকলটোৰ ফালে আগবাঢ়িম Next article title to hoise scientists embrace gene therapy but resist genetic change in crops. এই আৰ্টিকলটোৰ মেইন আৰ্গুমেন্টলৈ যদি আপোনালোকে আহে তেতিয়া দেখা পাব যে ইয়াত বায়োটেকনলজি প্যাৰাডক্সৰ কথা লিখা হৈছে সোসাইটিয়ে এতিয়াও জেনেটিক ইন্টাৰভেনশন ইন হিউম্যান হেলথ টু একসেপ্ট কৰে মানে আমি জিন থেৰাপি আমি বিশ্বাস কৰো হেতু একসেপ্ট কৰো কিন্তু আমি এতিয়াও স্কেপটিক্যাল বা ৰেজিস্ট্যান্ট হৈ আছো কিহৰ ওপৰত জেনেটিক মডিফিকেশন কৰা মানে জিএম ক্ৰপছ বিলাক এগ্ৰিকালচাৰলৈ অনা আমি এতিয়াও কি কৰি আছো হেজিটেন্ট হৈ আছো বা স্কেপটিক্যাল হৈ আছো এতিয়াও আমি এগ্ৰিকালচাৰৰ ক্ষেত্ৰত জিন থেৰাপি কৰিবলৈ বা বিচৰা নাই বা জিন মডিফিকেশন কৰিবলৈ বিচৰা নাই কি পইণ্টত ইয়াত চাবলৈ গ'লে হিউম্যান হেলথ ভাৰ্চেছ ফুডৰ কথা লিখা হৈছে আমি কি একসেপ্ট কৰো ৰিস্কি হাই কনসেন্ট্ৰেটিক জিন ডেলিভাৰিজ আমি একসেপ্ট কৰো কিহৰ কাৰণে একসেপ্ট কৰো টু ট্ৰিট ডিজিজ লাইক মাস্কুলাৰ ডিস্ট্ৰফি বিকজ দ্য বেনিফিট টু ৰিস্ক ৰেচিঅ ইজ ক্লিয়াৰ কাৰণ আমি এনেকুৱা জিন থেৰাপি আমি কিহৰ কাৰণে আমি হিউম্যান হেলথৰ ক্ষেত্ৰত আমি একসেপ্ট কৰো কাৰণ ইয়াৰ যিটো বেনিফিট পাম আমি সেইটো ক্লিয়াৰ হৈ থাকে কিন্তু এগ্ৰিকালচাৰৰ ক্ষেত্ৰত ফিয়াৰ অফ এনভাইৰনমেন্টাল ৰিলিজ টু থাকে যিটোৱে বেনিফিটছ অফ ফুড সিকিউৰিটিটো আমাৰ override কৰে নেক্সট পইণ্টত ইয়াত লিখা আছে দ্য মিথ অফ নেচাৰেল ফুড এতিয়া আমি যিখিনি এতিয়া খাদ্য খাই আছো যেনেকৈ আলু পৰাঠা নন নেটিভ যিমানখিনি সিৰিয়াল খাই আছো সেইখিনি কি বুলি কৈছে ৰিজাল্ট অফ থাউজেণ্ড অফ ইয়াৰ্ছ অফ
fruit genetic modification via breeding সেইখিনি ব্রিডিংৰ জৰিয়তে অনা হৈছে বুলি কৈছে জেনেটিক মডিফিকেশনৰ জৰিয়তে অনা হৈছে বুলি কৈছে আমি যিখিনি এতিয়া ফুড কনজিউম কৰি আছো কিন্তু মডাৰ্ন যেটো জিএন টেকনলজি হেতু সিম্পলি more precise বুলি কৈছে precise version of this history বুলি কৈছে যে এইখিনিও জেনেটিক্যালি মডিফাই কৰি অনা হৈছে বা ব্রিডিং কৰি অনা হৈছে আমি এতিয়া যিখিনি খাদ্য কৰি আছো কিন্তু এই জিএন টেকনলজি এতিয়া যেটো মডাৰ্ন টেকনলজি হেতু এই হিষ্ট্ৰি পৰা আহিছে বুলি কৈছে নেক্সট পইণ্ট লিখা আছে ইকোনমিক ডমিনেন্স ভাৰ্সাস টেকনলজি এই আৰ্টিকেলটো এটো আৰ্গু কৰিছে যে বিগ সিট কোম্পানী বিলাকৰ এতিয়াও ডমিনেন্স চলি আছে মাৰ্কেটত আৰু হেতুৱে কি কৈছে মাৰ্কেট আমাৰ যেটো ষ্ট্ৰাকচাৰ আছে আৰু ইন্টেলেকচুৱেল যেটো প্ৰপাৰ্টিজ আছে হেখিনিয়ে টেকনলজি নেচাৰটো কি কৰিব পৰা নাই ইনহেৰেন্ট কৰিব পৰা নাই বুলি কৈছে নেক্সট পইণ্ট লিখা আছে দা ডেঞ্জাৰ অফ অভাৰ ৰেগুলেশন যদি সায়েন্সক বেসিক গভৰ্ন কৰি থকা নাই সায়েন্সৰ ক্ষেত্ৰত বেসিক ৰুলছ এণ্ড ৰেগুলেশন আহি থকা দেখা যায় তেতিয়া আমাৰ ডিসকভাৰীয়ে নহব বুলি কৈছে সায়েন্সে ডিসকভাৰ কৰিবই নোৱাৰিব কাৰণ ৰিস্ক ল'ব নোৱাৰিব আৰু ৰিস্ক ল'ব নোৱাৰিলে আমাৰ নতুন নতুন ডিসকভাৰী নহব বুলি কৈছে এই আৰ্টিকেলটোত ইমানেই আছিলে এতিয়া আমি নেক্সট আৰ্টিকেলটোৰ ফালে আগবাঢ়িম Next article to title to hoise extreme heat threatens food system warn UN agencies. এই আৰ্টিকেলটোৰ মেইন আৰ্গুমেন্টটো যদি আপোনালোকে আহে তেতিয়া দেখা পাব ইয়াত যি আমাৰ এক্সট্ৰিম হিটৰ কথা কোৱা হৈছে হেতু ফ্ৰিকুৱেন্সি আৰু ইন্টেন্সিটিটো বাঢ়ি যোৱাৰ কথা কোৱা হৈছে আৰু এই যে ফ্ৰিকুৱেন্সি বাঢ়ি গৈছে এক্সট্ৰিম হিটৰ হেতু এতিয়া অকল এনভাইৰনমেন্টাল কনসাৰ্ন হৈ থকা নাই এটা কি হৈ পৰিছে এই এক্সট্ৰিম হিটৰ ফলত আমাৰ কি হ'ব যেটো গ্লোবাল সেফটি মাৰ্জিন আছে প্লান্ট এনিমেল হিউম্যানৰ কাৰণে হেতুটো ইয়াত এফেক্ট কৰিব বুলি কৈছে ইয়াত থ্ৰেট আহিব বুলি কৈছে কি পইণ্টস কিটা যদি আমি চাওঁ তেতিয়া দেখা পাম ফাৰ্ষ্টটো কি লিখা আছে দা ইন টেম্পাৰেচাৰ ইনভাৰ্স কোৰিলেশন যদি হে 1 ডিগ্ৰী সেলসিয়াস কে বাঢ়ি যায় গ্লোবাল টেম্পাৰেচাৰ তেতিয়া কি হ'ব আমাৰ যিমানখিনি ফুড ইল্ড আছে মানে আমাৰ ক্ৰপৰ যি ইল্ড আছে সেইখিনি মেজ ৰাইস হুইট সোয়া এইবিলাকৰ ইল্ড কমি যাব বুলি কৈছে আমাৰ খিনি ষ্টেপল ফুড হয় ষ্টেপল ফুডৰ ইল্ড কমি যাব কিমানকে approximately 6% কে কমি যাব বুলি কৈছে নেক্সট পইণ্টটো লিখা আছে livestock and poultry vulnerability কথা এই যে হিট স্ট্ৰেছ আহিব হেতু আমাৰ মিল্ক প্ৰডাকশন টু ৰিডিউস কৰিব বুলি কৈছে আৰু ডেইৰী কেটল বিলাকক কিমান কে 25% কে ৰিডিউস কৰিব আৰু লগতে এইবিলাকৰ ফাৰ্টিলিটি কি হৈ যাব লোৱাৰ হৈ যাব নেক্সট ক্লাইমেট কন্ট্ৰোল লে কি কৰিব যেটো আমাৰ পলিটি সেক্টৰ আছে হেতু হেখিনি ফলত ক্লাইমেট চেঞ্জৰ ফলত পোল্ট্ৰি যিমানখিনি আমাৰ হাঁহ কুকুৰা আছে হে পোল্ট্ৰি ফাৰ্মিং খিনি আমাৰ লাইফটো নষ্ট কৰিব মানে সেইখিনি মৃত্যু মুখত পৰিব পাৰে মাছ মৰ্টেলিটি সন্মুখীন হ'ব পাৰে নেক্সট ইয়াৰ ক্ৰিটিকেল থ্ৰেশহোল্ডৰ কথা কোৱা হৈছে এটা টিপিং পইণ্ট দেখা গৈছে বায়োলজি যদি হে স্পেসিফিক টেম্পাৰেচাৰ বাঢ়ি গৈ থাকে তেতিয়া হেতুকে কি কৰিব ক্ৰপছ লাইভষ্টক সেইখিনি খুব ৰেপিডলি ধ্বংস হ'ব এক্সপোনেনশিয়েল হ'ব বুলি কৈছে লিনিয়াৰত মানে কম কে নহয় rapidly ধ্বংস নেক্সট ইকোলজিক্যাল ডিজাস্টাৰৰ কথা কোৱা হৈছে এক্সট্ৰিম হিট এটোৱে অকল সয়েল ড্ৰাই নকৰে এটা কি কৰিব আমাৰ যেটো প্ল্যান্টৰ সিৰকাডিয়ান ৰিদম হেতু নষ্ট কৰিব স্পেসিফিক্যালি কি কৰিব পাৰে যেটো নাইট টাইম টেম্পাৰেচাৰ আছে হেতুৱে প্ল্যান্ট এনাৰ্জি যেটো ৰিজাৰ্ভ আছে হেতু ডেস্ট্ৰয় কৰিব পাৰে বা এক্সজস্ট কৰিব পাৰে এই আৰ্টিকেলটো ইমানেই আছে এতিয়া আমি নেক্সট আৰ্টিকেলটোৰ ফালে আগবাঢ়িম Next article to title to hoise Center makes registration for esports mandatory. Eta center ki hoise jimankhini esports ase hekhini registration mandatory korise. Eta yat ki dekha hoise main argument le jodi apnaloke ahe eta dekha paba amar jetu gaming sector hetu formalize koribole লোৱা হৈছে আৰু এটা সাৰ ডিস্টিংশন ক্ৰিয়েট কৰা হৈছে কিহৰ মাজত Games of skill or entertainment আৰু illegal betting or মাজত এই যে ৰেজিষ্ট্ৰেচন যে ম্যান্ডেটৰি কৰা হৈছে কিহৰ কাৰণে কৰা হৈছে যাতে আমাৰ যিমানখিনি illegal betting আছে সেইখিনি আঁতৰাব পাৰে ফাৰ্স্ট পইণ্টতে ম্যান্ডেটৰি ৰেজিষ্ট্ৰেচনৰ কথা কোৱা হৈছে যে যিমানখিনি ই-স্পৰ্ট আছে গেম আছে বা ফাৰ্মছ আছে সেইখিনি মে 1 ৰ ভিতৰত ৰেজিষ্টাৰ কৰিব লাগিব আৰু হেতুৱে আমাৰ কি আনিব ওয়াইল্ডেষ্ট অফ ডিজিটেল গেমিং হ'ব এটো into a formal regulatory net আমাৰ গেম যিমানখিনি আছে সেইখিনি regulatory netলৈ সোমাই আহিব next ইয়াত conditional regulation for social games কথা কোৱা হৈছে এতিয়া registration for যিমানখিনি অনলাইন social game আছে সেইখিনি optional
হয় নাথাকে unless government identify a specific category as high risk. এতিয়া নেক্সট পইণ্টত কি লিখা আছে কনজিউমাৰ প্ৰটেকশ্যনৰ কথা কোৱা হৈছে এই ৰুলছটোৱে কি এম্পাৱাৰ কৰে গভৰ্ণমেণ্টক এইটো এম্পাৱাৰ কৰে যে মেণ্ডেট এজ ক্লাছিফিকেশ্যন আৰু ডেভেলপ এ কোড অফ প্ৰেক্টিচ টু এড্ৰেছ গেমিং এডিকশ্যন এণ্ড প্ৰিডেটৰী মাইক্ৰ ট্ৰানজেকশ্যন মানে গেমৰ কাৰণে এজ কিমান হ'ব পাৰে সেইটো কোনে ঠিক কৰিব এতিয়া গভৰ্ণমেণ্টে বা কোড অফ প্ৰেক্টিচ কি হ'ব লাগে ই গেমৰ সেইখিনি ৰেগুলেট কৰাৰ পাৱাৰ এম্পাৱাৰ সেইখিনি গভৰ্ণমেণ্টৰ হাতলৈ আহিব নেক্সট ভিপিএন পেৰাডক্সৰ কথা কোৱা হৈছে গভৰ্ণমেণ্টে এতিয়া কিহৰ কাৰণে কোৱা হৈছে যিমানখিনি ইলিগেল অফশ্বৰ হৈ থাকে বেটিং চাইট হৈ থাকে সেইখিনি ব্লক কৰিবলৈ এতিয়া এই বস্তুটো এই ৰেগুলেশ্যনখন অনা হৈছে এই আৰ্টিকলটো ইমানেই আছিলে এতিয়া আমি নেক্সট আৰ্টিকলটোৰ ফালে আগবাঢ়িম Next, article title to is Tuti, the tiny defiant Nile Island caught in the heart of Sudan's war. It is Sudan or civil war choli ase. Here Tuti number at the Tuti number, sorry, Tuti number at the island ase. Nile River, so white Nile or blue Nile, Mars ase, they ase he Tuti River, Tuti Island to he Tuti আইল্যান্ড টু কেনেকৈ এফেক্ট হৈছে সেইটো কথা এই আৰ্টিকলটো লিখা আছে মেইন আৰ্গুমেন্টটো আপোনালোকে যদি আহে তেতিয়া দেখা পাব এই যি টুটি আইল্যান্ডৰ ইন্ডিজিনাছ পিপলৰ যি ৰেজিলিয়েন্স সেইটো কথা ইয়াত লিখা হৈছে ইন দা ফেস অফ মডাৰ্ণ আৰবান ৱাৰফেয়াৰ তাৰমানে মডাৰ্ণ আৰবান ৱাৰফেয়াৰ এটা পপুলেশ্যনৰ মানে কেনেকৈ ৰেজিলিয়েন্স থাকিব লাগে সেই কথাটো ইয়াত লিখা হৈছে ফাৰ্ষ্ট পইণ্টতে লিখা হৈছে ষ্ট্ৰেটেজিক ভালনাৰেবিলিটি টুটিৰ যিটো লোকেশ্যন সেইটো ষ্ট্ৰেটেজিক প্ৰাইচ হয় এটা কিন্তু অলসো জিঅ'লজিকেল জিঅ'গ্ৰাফিক ট্যাপো হয় বুলি কৈছে আৰু এটো এটা সিঙ্গল ব্ৰিজ এক্সেসিবল কৰে প্ৰাইমাৰিলি বাই এ সিঙ্গল ব্ৰিজ এক্সেসিবল হয় কি এটা এখনে ব্ৰিজ আছে টুটি আইল্যান্ডলে যোৱা নেক্সট ইয়াত লিখা আছে নেক্সট পইণ্টত দা ওপেন এয়াৰ প্ৰিজন ইফেক্ট এই যেটো আৰএসএফ আছে আৰএসএফ মানে ৰেপিড সাপোৰ্ট ফোৰ্সেস যে এটো এটা পাৱাৰফুল প্যাৰামিলিটাৰী গ্ৰুপ সুদান যেটো ইভলভ হৈছিলে ইভলভ কোপা হৈছে জানজাবিদ মিলিশিয়াৰ পৰা হৈছে আৰু তাহাতি সুদানিজ আৰ্ম ফোৰ্সৰ এন্টাগনিষ্ট হয় সুদানিজ আৰ্ম ফোৰ্সে এইবিলাকৰ এগেইনষ্টতে আৰএসএফৰ এগেইনষ্টতে কি কৈ আছে ওয়াৰ কৰি আছে গতিকে আৰএসএফে কি কৰিছে টুটিখন ক্যাপচাৰ কৰি লৈছে এতিয়া আৰএসএফে এই আইল্যান্ডটো আইল্যান্ডৰ জিঅ'গ্ৰাফিটো কি কৰি আছে ইউজ কৰি আছে টু এনফোৰ্স ব্লকেড কৰি পেলাই ব্লক কৰিবলৈ হেতু ইউজ কৰি আছে আৰ্মিৰ এগেইনষ্ট আৰু হেতুৱে সেলফ সাফিসিয়েন্ট যিখন ভিলেজ আছে টুটি আইল্যান্ড হেখন জোন অফ স্টাৰভেশনলৈ পৰিৱৰ্তন কৰিলে নেক্সট পইণ্টত লিখা আছে কালচাৰেল এটাচমেন্ট ভাৰ্চেছ ফিজিক্যাল সাৰ্ভাইভেল এটা ৰেসিডেন্স যিমানখিনি টুটি আইল্যান্ডৰ ৰেসিডেন্স আছে সেইখিনিয়ে সন্মুখীন হৈছে কি হয় যে তেওঁলোকে ডিলেমাৰ সন্মুখীন হৈছে তেওঁলোকৰ মাজত চইচ আছে যে তেওঁলোকে নিজৰ সয়লকে গাৰ্ড কৰিব নে তেওঁলোক নিজৰ প্ৰাণ ৰক্ষা কৰি পলাই যাব এই দুটাৰ মাজত তেওঁলোকৰ কনফ্লিক্ট চলি আছে নেক্সট পোষ্ট কনফ্লিক্ট ট্ৰমা কথা কোৱা হৈছে যে ইভেন আফটাৰ লিবাৰেশন বাই দি আৰ্মি লিবাৰেশন কৰিলে কিন্তু আইল্যান্ডৰ থকা যিমানখিনি পপুলেশ্যন আছে সেইখিনি এতিয়া ভয়ত বা শংকাত আছে বুলি কৈছে যাতে তেওঁলোকে কিহৰ কাৰণে আছে আকৌ সোশ্যাল ফেব্ৰিকটো তেওঁলোকে হেৰুৱাই পেলাব নেকি বুলি সেইটো এটা তেওঁলোকে শংকাত ভুগি আছে নেক্সট এইটোত ইমানেই আছিলে এতিয়া আমি নেক্সট আৰ্টিকলটোৰ ফালে যাম Next article title to is Cuban exiles have renewed hope and fears over claims on seized property. এই আৰ্টিকলটো ইউএছ আৰু কিউবাৰ যি ৰিলেশ্যন আছে সেই কথাটো মেইনলি লিখা হৈছে মেইন আৰ্গুমেন্টলৈ যদি আমি আহো তেতিয়া আমি দেখা পাওঁ যে প্ৰপাৰ্টি ৰেষ্টিটিউচন কিউবান ডেছ কৰা এই কথাটো ইয়াত কোৱা হৈছে এটা লিগেল ফাইট নহয় ৰিয়েল এষ্টেটৰ কাৰণে এটা এটা সেন্ট্ৰেল পিলাৰ হয় বুলি কৈছে যেটো প্ৰপাৰ্টি ৰেষ্টিটিউচনৰ কথাটো ইউএছ আৰু কিউবাৰ ৰিলেশ্যনৰ এটা সেন্ট্ৰেল পিলাৰ হয় যেটোৱে কি বেলেন্স কৰে যে কিউবাৰ মানে ডায়াসপৰা হয় সেইখিনি যে ইমোশনাল ট্ৰমা আছে এক্সাইলৰ পৰা সেইখিনি ৰিফ্লেক্ট কৰে লগতে যেমা এতিয়া ইন্টাৰনেশ্যনেল ডিপ্লোমেসি যি প্ৰেগমেটিক ৰিয়েলিটি আছে সেইটো ৰিফ্লেক্ট কৰে এই পয়েন্টসখিনি যদি আমি চাও প্ৰথমতে লিখা আছে দা ইমোশনাল ওয়ে এটা যিমান কিউবাৰ মানে ডায়াসপৰা হৈছে সেইখিনি এসেট সিজ কৰা হৈছিল আৰু সেই সিজ কৰা এসেটখিনি এতিয়া কি কৰা হৈছে ৰেষ্টিটিউট কৰা হৈছে ইউএছ গভৰ্ণমেণ্টৰ দ্বাৰা যিমানখিনি সিজ কৰা হৈছিল সেই আৰু হেটো কি ৰিপ্ৰেজেন্ট কৰে টকা পইচাতকৈ বেছি মূল্যবান বুলি কৈছে কাৰণ তেওঁলোকে হেতু সময়ত সিজ কৰোতে নিজৰ ঘৰ হেৰুৱাইছিল হেৰিটেজ হেৰুৱাইছিল ফেমিলি হেৰুৱাইছিল আৰু লগতে লিগেসিও হেৰুৱাইছিল তেওঁলোকক কাৰণ ফোৰ্সফুলি ডিসপ্লেস কৰা
হৈছিলে নেক্সট পইণ্টটো হৈছে ইকনমিক প্ৰেছাৰ প্ৰপনেন্সে এইটো আৰ্গু কৰিছে যে যিমানখিনি প্ৰপাৰ্টি ক্লেইমছ আছে সেইখিনি দি দিয়া কিউবান ডায়াস্পৰা আৰু নেভেল ব্লকেড বা স্যাংচন যিমানখিনি ইউএছএ কিউবাৰ ওপৰত কৰি আছে গতিকে সেইটো কাৰণে ইউএছ আৰু কিউবাৰ মাজত এতিয়া ডায়লগ হোৱাৰ বা কথা বতৰা হোৱাৰ খুব প্ৰয়োজন হৈ আছে এটা ৰিলেশ্যনশ্বিপ যাতে ভাল হয় ইউএছ আৰু কিউবাৰ মাজত সেইটো এটা প্ৰয়োজনীয়তা আহি পৰিছে নহলে কি হ'ব কিউবাৰ যিটো ইকনমি হ'ব সেইটো কলাপছৰ সন্মুখীন হ'ব পাৰে বুলি কৈছে নেক্সট পইণ্টত আছে দ্য ষ্টেলমেণ্ট অফ ৰেষ্টিটিউশ্যন ক্ৰিটিক্স আৰু লিগেল এক্সপাৰ্টে এইটো আৰ্গু কৰিছে যে এই যিটো ৰেষ্টিটিউশ্যন কৰা হৈছে এইটো ৰিমেডি ফুল ৰিমেডি হ'ব নোৱাৰে বুলি কৈছে কাৰণ থাউজেণ্ডছ অফ যিমানখিনি কিউবান ডায়াস্পৰা আছে সেইখিনি ফিজিকেলি আৰু ইকনমিকেলি এতিয়াও চাফাৰ কৰি আছে এই আৰ্টিকেলটো ইমানেই আছিলে আমাৰ আজিৰ ভিডিঅ'টোত ইমানেই আছিলে আপোনালোকে যদি এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'সমূহ পাই থাকিবলৈ বিচাৰে তেনেহ'লে আমাৰ চেনেলটো লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰক থেংক ইউ